মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 16 নম্বৰ চেপ্টাৰ যিটো উৎপাদক বিশ্লেষণ তাৰে মই অনুশীলনী 16 চিৰ তাৰ 1 2 3 এই তিনিটা প্ৰশ্ন আজি আলোচনা কৰিম। ইয়াৰ এক নম্বৰত দিছে হৰণ ফললীয়া, একো এক নম্বৰটো লৈছো 55a কিউব হৰণ 11a। ইয়াত আমি এইটো কি কৰিম, এনেকৈ লিখিম আমি 55a cube divided by 11a। তাৰপিছত ইয়াক আমি 55ৰ উৎপাদক উলিয়াম। 55ৰ উৎপাদকটো হ'ব আমাৰ 5 into 11 আৰু a into a তো তিনিটা a আছে a কিউব, তাৰপিছত 11 into a। এতিয়া আমি হৰণ কৰিম 11 হৰণ যাব এবাৰ, তাৰপিছত a কেনসেল হ'ব, এবাৰ হৰণ যাব। তেতিয়াহ'লে এতিয়া তলত একো নাই, তেতিয়াহ'লে 5 পূৰণ a পূৰণ a, তেতিয়াহ'লে 5 a দুটা আছে সেইকাৰণে a স্কোয়াৰ হ'ব। গতিকে এইটো হ'ব আনসাৰ। এতিয়া আমি 2 নম্বৰটো লওঁ। 2 নম্বৰত আমাৰ দিয়া আছে -45x power 4 y cube divided by 9x square y square। তাৰপিছত ইয়াত আমি এনেকৈ লিখো -45x power 4 y cube 9x square y square। এতিয়া আমি 45ৰ উৎপাদক কি আছে সেইটো উলিয়াই লওঁ। 45 তাক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে 4ৰ ভিতৰত এবাৰ 1 বাছে, 15ৰ ভিতৰত 5 বাৰ, আকৌ 3ৰে দিলে 5 বাৰ হৰণ যাব। গতিকে -3 into 5। তাৰপিছত ইয়াত আমাৰ x আছে 4টা, গতিকে x into x into y into y আছে 2টা, সরি 3টা। তাৰপিছত ডিভাইডেড বাই 9ৰ উৎপাদক কি হ'ব, 3ৰে হৰণ দিলে 3 বাৰ, গতিকে 3 পূৰণ 3, আকৌ x আছে স্কোয়ার মানে 2টা আৰু y আছে 2টা। তেতিয়াহ'লে ইয়াতে আমি কটাকটি কৰিম, 3 আৰু 3 কেনসেল হল, 3 আৰু 3 কেনসেল হল, x কেনসেল হল, y কেনসেল, y আৰু y কেনসেল। এতিয়া তলত একো নাই, এতিয়া ওপৰত যিখিনি আছে সেইখিনি লিখিব লাগিব। তো -2 ৰৈ গৈছে, গতিকে -2 থাকিব ইয়াতে, 5 আৰু x দুটা, গতিকে 5x স্কোয়ার হ'ব আৰু y এটা আছে, তে 5x স্কোয়ার y হ'ব। এইখিনি হ'ব। এতিয়া আমি 3 নম্বৰটো লওঁ। 3 নম্বৰটো হৈছে 84p power 4 q cube r হৰণ 12 - 12 p স্কোয়ার q cube। তো এইটো আমি এনেকৈ লিখিব পাৰোঁ 84p power 4 q cube r, তাৰপিছত আমাৰ তলত থাকিব -12p স্কোয়ার q cube। এতিয়া আমি এইকেইটা ভাঙি দিওঁ। 84ৰ আমি উৎপাদক উলিয়াম। 84 2ৰে হৰণ দিলে ইয়াত যাব 4 বাৰ আৰু 2 বাৰ, আকৌ 2ৰে হৰণ দিলে 21 বাৰ যাব, 3ৰে হৰণ দিলে 7 বাৰ যাব। গতিকে ইয়াত পাম আমি 2 into 3 into 7। তাৰপিছত p আছে আমাৰ 4টা, p into p, q আছে 3টা, q into q আৰু r আছে এটা। তাৰপিছত -12ৰ উৎপাদক কৰিলে 2ৰে দিলে 6 বাৰ, আকৌ 2ৰে দিলে 3 বাৰ, 2 into 3, p আছে 2টা, p into q আছে 3টা, q into q। এতিয়া আমি কটাকটি কৰি দিম। 2 কেনসেল, 2 আৰু 2 কেনসেল, 3 আৰু 3 কেনসেল হল, p দুটা, এই দুটা কেনসেল হল। এতিয়া q কেনসেল কৰিম, q এটা 2টা। এতিয়া তলত একো নাই, তলত -2 আছে, গতিকে মাইনাস ওপৰত প্লাস হৰণ হলে মাইনাসে থাকিব। গতিকে ইয়াত থাকিব কি 7p এটা আৰু q এটা আৰু r এটা,
গতিকে 7PQR এইখিনি হ'ব আনসাৰ 4 নম্বৰটো হৈছে -63 m power 5 n power 4 p cube হৰণ 7 m স্কয়াৰ n স্কয়াৰ p স্কয়াৰ গতিকে ইয়াত আমাৰ এইখিনি আমি এনেকৈ বহাও -63 m power 5 n power 4 p cube divided by 7 m square n square p square তাৰপিছত ইয়াত 63 আমি উৎপাদক উলিয়ালে 63 আমি যদি 3 ৰে হৰণ দিও ইয়াত দুবাৰ আৰু ইয়াত এবাৰ আকৌ 3 ৰে দিলে 7 বাৰ গতি ইয়াত কি পাম -3 into 7 তাৰপিছত হ'ব m আছে 5টা গতি m into m into m into m into m 5টা হল তাৰপিছত ইয়াত আমাৰ n আছে 4টা n into n into n আৰু p আছে 3টা p into p into p এতিয়া আমি তলত হাতৰ কোনো উৎপাদক নাই একৰ বাহিৰে তাৰপিছত m into m আৰু m আছে দুটা n ও দুটা এতিয়া এটো n হ'ব n আৰু n এটা তাৰপিছত p দুটা এতিয়া আমি কটাকটি কৰিম 7 আৰু 7 ক্যান্সেল হল m m m m তাৰপিছত n ৰ লগত এইটো হেৰি হ'ব এইটো m আছিল এইটো n তাৰপিছত এইটো n ৰ লগত এইটো n p দুটা ক্যান্সেল ইয়াতে p দুটা ক্যান্সেল এটা -2 ৰৈ গল ইয়াতে 3 3 গুণ 9 তাৰপিছত m হল 3টা ইয়াত তেতিয়ালে m কিউব হ'ব n আছে দুটা n স্কয়ার আৰু p আছে এটা দিয়ে p হ'ব এইখিনি হ'ব সমাধান 5 নম্বৰ প্ৰশ্নটো হৈছে -105 x power 7 y power 5 z power 3 হৰণ 35 x cube y power 4 z গতিকে আমি -105 x power 7 y power 5 আৰু z power 3 divided by 35 x cube y power 4 z এইটা আমি উৎপাদকত ভাঙি লও আগতে তো 105 এর উৎপাদক হ'ব 105 এটুক যদি আমি 5 এৰে ডিভাইড কৰো তেতিয়ালে দুবাৰ আৰু এবাৰ আকৌ 3 ৰে দিলে ইয়াত 7 বাৰ যাব গতিকে ইয়াত আমি কি পাও -3 into 5 into 7 তাৰপিছত x আছে 7টা x into x into x into x into x ইয়াত 5টা হল আৰু দুটা 7টা হল এতিয়া y আছে 5টা এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু z আছে তিনিটা z z z এতিয়া 35 ৰ হ'ব 5 into 7 উৎপাদক তাৰপিছত x x x তিনিটা গল y আছে 4টা y y y y তাৰপিছত z এটা এটা আমি কটাকটি কৰিম ইয়াত 5 আৰু 7 ক্যান্সেল x এটা দুটা তিনিটা ক্যান্সেল y এটা দুটা তিনিটা চাৰিটা ক্যান্সেল z এটা ক্যান্সেল তেতিয়ালে তলত একো নাথাকিলে -3 তাৰপিছত ইয়াত হ'ব x 4টা x power 4 y ৰৈছে আমাৰ এটা y আৰু z আছে দুটা এতে z স্কয়ার এইখিনি হ'ব 6 নম্বৰটো হৈছে 225 a cube b square c হৰণ 15 a square bc গতিকে আমি এইটো এনেকৈ লিখো 225 a cube b square c divided by 15 a square bc 225 a cube b square c আৰু 15 a square bc এতিয়া আমি উৎপাদকত ভাঙি লই কিটা 225 ৰ কি উৎপাদক আছে 225 ইয়াক যদি আমি 5 এৰে বা 3 এৰে হৰণ দিও 3 এৰে দিলে ইয়াতে 7 বাৰ আৰু 15 ভিতৰত 5 বাৰ আকৌ 3 এৰে দিলে দুবাৰ আৰু 5 বাৰ 5 এৰে দিলে 5 বাৰ যাব গতিকে 3 into 5 into 5
A আছে 3টা, B আছে 2টা, তাৰপিছত C। তো 15 উৎপাদক হল 3 into 5 আৰু A 2টা, B C। এতিয়া আমি কটাকটি কৰিম। ইয়াতে 3 কেনসেল হল, 5 কেনসেল হল। এতিয়া A কেনসেল, A কেনসেল, B এটা কেনসেল, C কেনসেল। এতিয়া 3 আৰু 5 15, এই দুটা পূৰণ কৰিলে হ'ব 15। A এটা আৰু B এটা, গতিকে 15 AB হ'ব এইটো আনসাৰ। 2 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ বহুপদবোৰক লগতে দিয়া একপদবোৰেৰে হৰণ কৰা। তো 2 এর 1 নম্বৰটো আমি লৈছো x power 8 minus x power 6 plus x power 4 minus x square, আৰু ইয়াক এইখিনি গোটেইখিনি হৰণ কৰিব লাগে x square এ। তেতিয়াহলে আমি এই গোটেইখিনি হৰণ কৰিম x power 8 minus x power 6 plus x power 4 minus x square divided by x square। এতিয়া x square তো এই গোটেইখিনিৰ তলতে আছে, এতিয়া x square আমি সবৰ তলতে ভাগ কৰি দিম। তেতিয়াহলে x power 8 divided by x square minus মাজৰ লিখিলো x power 6 divided by x square, তাৰপিছত মাজত প্লাস লিখিলো x power 4 divided by x square, মাজৰ minus x square divided by x square। এই x square আমি সবৰ তলতে দি দিলো। এতিয়া আমি জানো যে একে সংখ্যাবোৰ হৰণ থাকিলে তাৰ সিহঁতৰ যেটো ঘাত আছে সেই ঘাতবোৰ কি হয়, এবোৰ মাইনাস হয়। অৰ্থাৎ x power 8 minus 2 মাইনাস তাৰপিছত ইয়াত কি হ'ব x power 6 minus 2 plus x power 4 minus 2 তাৰপিছত minus x power 2 minus 2। এনেকৈ কৰিব পাৰি, নাইবা আমি এইবোৰ ভাঙি পাতিও কৰিব পাৰি। x 8টা আছে 8টা ভাগ কৰি আমি এনেকৈ কৰিব পাৰি। তেতিয়াহলে ইয়াত যদি আমি হেৰি কৰো 8ৰ পৰা 2 বিয়োগ কৰো তেতিয়াহলে হ'ব x power 6 minus ইয়াতে হ'ব আমাৰ 6ৰ পৰা 2 গলে x power 4, তাৰপিছত প্লাস ইয়াত হ'ব 4ৰ পৰা 2 গলে 2, আৰু ইয়াত 2ৰ পৰা 2 গলে 0 থাকিব। তাৰপিছত x power 6 minus x power 4 plus x square। এতিয়া আমি জানো যে কোনো সংখ্যাৰ ওপৰত বা অজ্ঞাত ৰাশি বা চলকৰ যিকোনো সংখ্যাৰ ওপৰত আৰু চলকৰ ওপৰত যদি পাৱাৰটো 0 হয় বা 0 হয় তেতিয়াহলে আনসাৰটো কি হয় 1 হয়। গতিকে এইটো হ'ব তাৰ আনসাৰটো। ইয়াত x স্কয়াৰ হৰণ কৰিলে আমি ইমানখিনি পাম। এতিয়া এইটো কথা হল মানে কি এইখিনিৰ ভিতৰত সমানে আছে এই দুটা, গতিকে এইখিনিৰ ভিতৰত হৰণ এবাৰ যাব, তে 1 হ'ব আনসাৰ। গতিকে ইয়াত আমি 1 পালো। এতিয়া আমি লম 2 নম্বৰটো। 2 নম্বৰটোত কৈছে a স্কয়াৰ bc plus ab স্কয়াৰ c plus abc স্কয়াৰ, এইখিনি হৰণ কৰিব লাগে abc ৰে হৰণ কৰিব লাগে। এয়ে আমি বহাই লও a স্কয়াৰ bc plus ab স্কয়াৰ c তাৰপিছত প্লাস abc স্কয়াৰ ডিভাইডেড বাই abc। এতিয়া আমি abc গোটেইকেইটাৰ তলত ভাগ কৰি দিম। এতিয়া a স্কয়াৰ bc divided by ABC plus AB square C divided by ABC plus ABC square divided by ABC। এতিয়া যদি আমি হেৰি কৰো কিটা ভাঙি দিও, এ দুটা আছে গতিকে A into A B into C divided by A into B into C plus A B B C। ইয়াত b দুটা আছে, দুটা লিখিলো a b c plus a b c into c, c দুটা আছিলে a b c। এতিয়া আমি কটাকটি কৰিম। তো ইয়াত a ক্যান্সেল, b ক্যান্সেল আৰু c ক্যান্সেল, গতিকে ইয়াত ৰৈ গল a, ইয়াত a ক্যান্সেল, b ক্যান্সেল, c ক্যান্সেল, ইয়াত b ৰৈ গল, ইয়াত a ক্যান্সেল, b ক্যান্সেল আৰু c এটা ক্যান্সেল, গতিকে c ৰৈ গল। এইটো হ'ব a plus b plus c। এতিয়া 3 নম্বৰটো হৈছে 45y power 5 minus 30y power 4 plus 75y power 3 minus 60y square, আৰু এইখিনিৰে হৰণ কৰিব লাগিব এই গোটেইখিনিক।
45 y to the power 5 minus 30 y to the power 4 plus 75 y to the power 3 minus 60 y square divided by 15 y square. এতে আমি এটাও ভাগ করে দিও যে 45 y power 5 divided by 15 y square plus minus 30 y power 4 divided by 15 y square plus 75 y cube divided by 15 y square minus 60 divided by 60 y square divided by 15 y square. এতিয়া আমি হৰণ কৰিম 15 45 এর ভিতৰত হৰণ যায় 3 বাৰ এতিয়া 3 আহিল আৰু y পাৱাৰ 5 ৰ পৰা যদি 2 মাইনাস কৰো তেতিয়ালে 3 থাকিব y পাৱাৰ 3 কাৰণ এই দুটা হৰণ হৈ আছে পাৱাৰবোৰ কি হ'ব মাইনাস হ'ব ইয়াত 15 30 এর ভিতৰত হৰণ যায় দুবাৰ ইয়াত হ'ব y পাৱাৰ 2 কাৰণ 4 পৰা 2 বাদ দিব লাগিব এই দুটা হৰণ হৈ আছে পাৱাৰবোৰ মাইনাস হ'ব তাৰ পিছত ইয়াত এইটো হৰণ যাব 5 বাৰ এতিয়া 5 ইয়াত থাকিব এটা y 3টাৰ পৰা 2টা গলে এটা y থাকিব তাৰপিছত 15 60 এর ভিতৰত 4 বাৰ হৰণ যাব ইয়াত y স্কয়ার স্কয়ার ক্যান্সেল গতিকে ইয়াত হ'ব 4 গতিকে এখিনি হ'ব आंसर 4 নম্বৰটো হৈছে 32x cube y square z plus 24x y square z square plus 16x square y z square হৰণ কৰিব লাগে 8x y z ৰে তেতিয়ালে আমি এনেকৈ বহাই লওঁ 32x cube y square z 24x y square z square 16x square y z square divided by 8xy z এতিয়া আমি 8xy z গোটেইখিনিৰ লগত আমি ডিভাইড কৰি দিম 32x cube y square z divided by 8xy z plus 24 divided by 8x y square z square তাৰ পিছত প্লাস এটো xy z থাকিব plus 16x square y z square divided by 8xy z গোটেইখিনি আমি এটা ভাগ কৰি দিলো এটা আমি হৰণ কৰিম 8 32 এর ভিতৰত 4 বাৰ হৰণ যাব তাৰ পিছত এইটা মাইনাস কৰিম আমি 3 এর পৰা x এটা বাদ গলে ইয়াত মনে মনে 1 আছে গতে দুটা থাকিব x স্কয়ার থাকিব y দুটাৰ পৰা এটা গলে এটা y থাকিব z ক্যান্সেল হ'ব ইয়াতে তাৰ পিছত প্লাস 8 ইয়াতে হৰণ যাব 3 বাৰ তাৰপিছত x ক্যান্সেল হল y স্কয়ার অর্থাৎ y দুটাৰ পৰা এটা বাদ গলে এটা y থাকিব z দুটাৰ পৰা এটা গলে এটা z থাকিব ওপৰত তাৰ পিছত প্লাস 8 ইয়াত দুবাৰ হৰণ যাব ইয়াতে হ'ব 2 x এটা ক্যান্সেল হলে এটা থাকিব y ক্যান্সেল হ'ব z দুটাৰ পৰা এটা গলে এটা z থাকিব এতে এখিনি হ'ব आंसर 5 নম্বৰটো হৈছে 16p power 4 q cube minus 56p cube q power 4 plus 32p square q square আৰু এই গোটেইখিনি হৰণ কৰিব লাগে 8p square q square ৰে তেতিয়ালে ইয়াত আমি এনেকৈ দি ললো 16p power 4 q cube minus 56p power p cube q power 4 plus 32p square q square divided by 8p square q square এতে আমি ভাগ কৰি দিও 16p power 4 q cube divided by 8p square q square minus 56 divided by 8p square q square আৰু ওপৰত আছে p power 3 q power 4 plus 32p square q square divided by 8p square q square তে 8 ইয়াতে হৰণ যাব দুবাৰ ইয়াত দেখা যাচ্ছে p আছে 4টাৰ পৰা দুটা গলে দুটা থাকিব অৰ্থাৎ p স্কয়ার থাকিব q 3টাৰ পৰা দুটা গলে ইয়াতে এটা থাকিব অৰ্থাৎ এক লিখিব নালাগে
মাইনাছ 8 ইয়াতে হৰণ যাব 7 8 গুণ 56 ইয়াতে 7 বাৰ যাব তাৰপিছত p 3টাৰ পৰা 2টা গলে এটা p থাকিব q 4টাৰ পৰা 2টা গলে 2টা থাকিব অৰ্থাৎ ইয়াত q স্কয়াৰ থাকিব প্লাস 8 ইয়াতে হৰণ যাব 4 বাৰ তো p স্কয়াৰ কেনসেল আৰু q স্কয়াৰো কেনসেল গতিকে 4 হ'ব এটো তো এখানে হ'ব आंसर 6 নম্বৰটো হৈছে 33 m power 4 n power 4 minus 44 m cube n cube plus 55 m square n square এই গোটেইখিনি হৰণ কৰিব লাগে 11 ৰে তাৰ আমি লিখি লও ইয়াতে 33 m power 4 n power 4 minus 44 m cube n cube plus 55 m square n square divided by 11 তো এটা আমি ভাগ কৰি দিও 33 m power 4 n power 4 divided by 11 minus 44 m cube n cube divided by 11 plus 55 m square n square divided by 11 এটা আমি হরণ করিম 11 ইয়াতে 3 বার হরণ যাব তো m power 4 n power 4 থাকিব 11 ইয়াতে 4 বার হরণ যাব m cube n cube থাকিব তাৰ পিছত 11 ইয়াতে 5 বার হৰণ যাব m স্কয়াৰ n স্কয়াৰ এইটা হ'ব आंसर এতিয়া 3 নম্বৰত কৈছে তলৰ হৰণফলবোৰ নিৰ্ণয় কৰা তো 3 ৰ 1 নম্বৰটো আমি লৈছো 7a স্কয়াৰ প্লাস 14a হৰণ a - 2 তেতিয়ালে এইটোক আমি এনেকৈ লিখো 7a স্কয়াৰ প্লাস 14a divided by a - 2 এইখানে আমি লিখিলো এতিয়া আমি এই দুটাৰ পৰা কমন লম অৰ্থাৎ এই দুটাৰ পৰা কি কমন আহে আমি কমনটো এনেকৈ লব পাৰো যে উৎপাদক বিশ্লেষণ কৰি ললে a দুটা তাৰ পিছত প্লাস 2 * 7 মানে 14 আৰু a এটা এইখিনিৰ পৰা তাৰ পিছত a - 2 এতিয়া আমি কমন এনেকৈ লম যে ইয়াৰ পৰা 7 দুইফালে আছে 7 কমন ললো a আছে এটাকে মিল গতিকে মিলৰ কেইটা আমি কমন লও তো a কমন আহিল এতিয়া ৰৈ গলে ইয়াতে a আৰু ইয়াতে +2 গতিকে এইখিনি কমন আহিল তাৰ পিছত তলত হ'ব a - 2 গতিকে আমি ইয়াতে আমাৰ কিতাপত দিয়া ভুল আছে ইয়াতে আমাৰ মাইনাস হ'ব একচুয়ালি আৰু নহলে ইয়াতে যদি প্লাস থাকে এটো প্লাস হ'ব গতিকে আমাৰ ইয়াতে প্লাসে দিলো এটো প্লাস দিব লাগিব তলৰটো আমি প্লাস বুলি দিলো এতিয়া দেখা যায় আছে ওপৰৰ লগত এইখিনি লগত মিলি গৈছে গতি এই গোটেইখিনি ইয়াৰ ভিতৰত এবাৰ হৰণ যাব তে একৰ লগত যদি 7 এ পূৰণ হয় তেতিয়ালে ইয়াত आंसरটো কি হ'ব 7a গতি 7a হ'ব এটো आंसर ইয়াত আমাৰ 2 নম্বৰটো হৈছে 55 whole into p power 4 minus 5p cube minus 24p square হৰণ 11p whole into p minus 8 গতিকে 55 p power 4 minus 5p cube minus 24p square divided by 11p p minus 8 এতিয়া 11 ইয়াৰ ভিতৰত হৰণ যাব 5 বাৰ তাৰ পিছত আমি এই গোটেইখিনিৰ পৰা আমি কি কমন লব পাৰো p কমন লব পাৰো তাৰ পিছত ইয়াত যদি আমি p কমন লও p স্কয়াৰ কমন লব পাৰো তেতিয়ালে p স্কয়াৰ যদি কমন লও তেতিয়ালে কি হয় আমি ইয়াতে p নাইবা তো p স্কয়াৰ মানে p কমন লব পাৰো যদি p স্কয়াৰ কমন লও তেতিয়ালে ইয়াত থাকিব আমাৰ এটা p স্কয়াৰ তাৰ পিছত ইয়াত থাকিব p স্কয়াৰ তিনিটাৰ পৰা দুটা গলে এটা 5 p থাকিব আৰু 5 থাকিব মাইনাস ইয়াতে থাকিব p স্কয়াৰটো কমন লৈছো তেতিয়ালে 24 থাকিব তাৰ পিছত তলত p হোল ইনটু p minus 8 এইখিনি থাকিব এতিয়া p ইয়াতে দুটাৰ পৰা এটা গলে ওপৰত এটা p থাকি যাব তাৰ পিছত p স্কয়াৰ minus 5p minus 24 divided by p minus 8 এইখিনি থাকিব তাৰ পিছত ইয়াত আমি হেৰি কৰিব পাৰি যে আমি ইয়াতে উৎপাদক কৰিব পাৰি গোটেইখিনি
ইয়াত যদি আমি উৎপাদক কৰোঁ তেতিয়াহ'লে ইয়াত আমাৰ 24ক ভাঙিব লাগিব 24 হৰণ দিলে 2ৰে ইয়াত হ'ব 12 আকৌ 2ৰে দিলে 6 2ৰে দিলে 3 গতিকে এই তিনিটা মিলি হ'ব 8 8ৰ পৰা 3 গ'লে 5 হ'ব মাজৰ গতিকে p থাকি তাৰপিছত ইয়াত হ'ব p স্কয়াৰ মাইনাছ ইয়াত 8 minus 3 p minus 24 তাৰপিছত তলত p minus 8 এতিয়া p হল ইনটু p স্কয়াৰ মাইনাছ p ৰেপূৰণ কৰিলে ইয়াতো হ'ব আমাৰ 8p minus 3p minus 24 তলত হ'ব p minus 8 এতিয়া p স্কয়াৰ p হল ইনটু p স্কয়াৰ মাইনাছ মাইনাছেৰে পূৰণ কৰিলে 8p মাইনাছত থাকিব প্লাছত 3p হ'ব আৰু minus 24 divided by p minus 8 এতিয়া যদি আমি কি কৰোঁ ভিতৰত কমন লওঁ এইখিনিত আমি কমন ল'ব পাৰোঁ যে আমি কি কৰিছোঁ p হল ইনটু এই দুটাৰ পৰা আমি p কমন ল'ব পাৰোঁ গতিকে p minus 8 থাকিব তাৰপিছত এই দুটাৰ পৰা আমি প্লাস লিখি ইয়াত p minus 8 দি ললো তাৰপিছত আমাৰ ইয়াতে কমন আহিব 3 তলত হ'ব p minus 8 এতিয়া আমি হেৰি কৰোঁ যে p হল ইনটু ইয়াত p minus 8 কমন আহিল দুইফালৰ পৰা আকৌ ইয়াতে p ৰৈ গ'ল প্লাস 3 তলত হ'ব p minus 8 এতিয়া p minus 8 ৰ লগত এটো p minus 8 হৰণ যাব কেনসেল হ'ব এতিয়া ৰৈ গ'ল কি এতিয়ালে আনসাৰটো হ'ব আমাৰ p হল ইনটু p plus 3 এইখিনি হ'ব আনসাৰ তিন নম্বৰটো হৈছে x হল ইনটু x 6x স্কয়াৰ minus 24 হৰণ 6x হল ইনটু x plus 2 এটা আমি এইটো ফৰ্মত লিখিছো এটা হৰণ আছে গতিকে এনেকৈ লিখিব পাৰি এতিয়া ইয়া এই দুটা ফালৰ পৰা কমন কিমান আহিব 6 কমন আহিব গতিকে 6 আৰু x ৰ লগত পূৰণ হ'লে ইয়াতে 6x হ'ব তো ইয়াত 6 গুছি আহিলে ইয়াত x স্কয়াৰ থাকিব আৰু 6 ৰে যদি আমি কি কৰো 6 ৰে 24 হৰণ কৰিলে 4 বাৰ যাব গতিকে x স্কয়াৰ minus 4 আৰু divided by 6x all into x plus 2 তাৰপিছত ইয়াত 6x আৰু 6x আমি কেনসেল দিও হৰণ যাব এবাৰ তাৰপিছত এইখিনি আমি উৎপাদক কৰিম x স্কয়াৰ minus 4 ক আমি 2 স্কয়াৰ কৰিব পাৰি divided by x plus 2 এটা আমাৰ এটা অবেট আছিল a স্কয়াৰ minus b স্কয়াৰ ইকুৱেল টু কি হয় a plus b all into a minus b গতি ইয়াত এটো a স্কয়াৰ এটো b স্কয়াৰ বুলি ধৰিলে আমি কি কৰিব পাৰো এটা x plus 2 হ'ব আৰু এটা কি হ'ব x minus 2 তাৰপিছত তলত হ'ব x plus 2 এতিয়া x plus 2 এইখিনিৰ ভিতৰত হৰণ যাব এবাৰ এতিয়া আনসাৰটো হ'ব ইয়াতে x minus 2 এতিয়া আমি 4 নম্বৰটো লওঁ 4 নম্বৰটো হৈছে x স্কয়াৰ plus 7x plus 10 হৰণ x plus 2 এটো এনেকৈ লিখিছো এতিয়া ওপৰখিনি আমি এইখিনি উৎপাদক কৰিম আমি এখানে 10 ৰ উৎপাদক উলিয়ালে 2 এটা দিলে 5 বাৰ দে 5 ৰ পৰা 5 আৰু 2 যোগ কৰিলে মাজৰ সংখ্যাটো হ'ব 7x গতিকে x স্কয়াৰ প্লাস 2 plus 5 all into x plus 10 তাৰপিছত তলত হ'ব x plus 2 এতিয়া x স্কয়াৰ প্লাস 2 ৰে x ৰ লগত এই দুটা পূৰণ কৰিলে 2x plus 5x হ'ব plus 10 divided by x plus 2 এতিয়া আমি হেৰি কৰো এই দুটাত কমন আহে x তো x plus 2 থাকিব ইয়াতে তাৰপিছত এই দুটাৰ পৰা কমন আহিব 5x plus 2 হ'ব তাৰ মানে 5 এৰ পূৰণ কৰিলে 5 into x 5x 5 দুগুণে 10 গতি মিলি যায় ইয়াতে হ'ব x plus 2 তাৰপিছত এতিয়া আমি আকৌ কমন লম এইখিনিৰ পৰা কমন আহিব এই দুটা x plus 2 ইয়াতে ৰৈ গ'ল x ইয়াতে ৰৈ গ'ল 5 divided by
x plus 2 এতিয়া হ'ব যে x plus 2 আৰু x plus 2 কেনসেল হ'ব তো এনসারটো হ'ব আমাৰ x plus 5 এইটো হ'ব আমাৰ এনসার 5 নম্বৰত হৈছে 39a cube whole into 50a square minus 98 হৰণ 26a square whole into 5a plus 7 তো আমি এইটো এই ফৰ্মত লিখিছো ডিভাইডেড তাৰ পিছত আমি কি কৰিম এইখিনি আমি উৎপাদকত ভাঙি লওঁ তাৰত এটা কাম কৰিব পাৰি যে ইয়াত আমাৰ যেটো হেৰি আছে 26 আৰু 39 আছে গতে 13 ৰে আমি ইয়াত হৰণ কৰিব পাৰি 13 ৰে ইয়াত দুবাৰ যাব 13 ৰে ইয়াত তিনিবাৰ যাব তাৰ পিছত a ইয়াত তিনিটাৰ পৰা দুটা বাদ দিলে ওপৰত এটা থাকিব অৰ্থাৎ ওপৰত 3a থাকিব আৰু তলত 2 থাকিব ইয়াতে তাৰ পিছত 50a square minus 98 তাৰ পিছত হ'ব ইয়াতে 5a plus 7 এইখিনি হোৱাৰ পিছত এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াতে এইখিনি উৎপাদকত ভাঙি লৈছো যে 50 ক যদি ভাঙো 2 into 5 into 5 into a দুটা আছিল তাৰ পিছত 98 ক ভাঙিলে 2 into 7 into 7 হয় এতিয়া আমি এই দুইটাৰ পৰা এই দুই ফালৰ পৰা আমি কি কমন ল'ব পাৰো ইয়াতে 2 আছে ইয়াতে 2 আছে তে 2 কমন আহিব তো 2 যদি কমন আহে ইয়াতে 2 আহি বহিব তেতিয়ালে 2 3 গুণ 6 হ'ব 6 নহলে আমি এনেকৈ ৰাখো 2 into 3a whole into ইয়াত হ'ব আমাৰ 25a square minus 77 মানে 49 তাৰ পিছত তলত হ'ব আমাৰ 2 whole into 5a plus 7 এতিয়া আমি 2 2 ক্যান্সেল কৰি দিব পাৰো এতিয়া এইখিনি আমি উৎপাদকত ভাঙিম হেতু হল a square minus b square উৎপাদক a plus b whole into a minus b তো 3a এইটো হ'ব আমাৰ 5 ৰ বৰ্গ 25 ৰ বৰ্গমূল 5 আৰু a হোল স্কয়াৰ এইটো a স্কয়াৰ বুলি ধৰিলো আৰু 49 মানে 7 স্কয়াৰ এইটো আমি b স্কয়াৰ বুলি ধৰিলো তেতিয়ালে ডিভাইডেড বাই 5a plus 7 এতিয়া 3a ইয়াত আমি কি কৰিব পাৰো 5a plus 7 এটা লিখি আকৌ কি কৰিব 5a minus 7 এটা লিখিব পাৰি তাৰ পিছত তলত আছে 5a plus 7 এটা এইখিনি আৰু এইখিনি ক্যান্সেল হ'ব এবাৰ হৰণ যাব তেতিয়ালে 3a whole into 5a minus 7 এইখিনি হ'ব आंसर 6 নম্বৰটো হৈছে 4bc whole into c square plus 6c minus 16 হৰণ 2b whole into c plus 8 তেতিয়ালে ইয়াত আমাৰ হেৰিব এনেকৈ আমি লিখো 4bc c square plus 6c minus 16 divided by 2b whole into c plus 8 এটা 2 b ক্যান্সেল কৰিলে 2 ইয়াতে দুবাৰ হৰণ যাব গতিকে ইয়াত হ'ব 2c আৰু এইখিনি আমি হেৰি কৰিব পাৰি উৎপাদক কৰিব পাৰি তো হলক যদি আমি ভাঙি দিও 2 8 2 4 2 2 ইয়াৰ পৰা মাজৰ 6 বনাব লাগে গতিকে তিনিটা উৎপাদক পূৰণ কৰিলে হ'ব 8 তো 8 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 6 গতিকে ইয়াত হ'ব c স্কয়াৰ প্লাস ইয়াত হ'ব আমাৰ 8 minus 2 whole into c minus 16 তাৰ পিছত তলত হ'ব c plus 8 এতিয়া 2c c square plus c লগত এইখিনি পূৰণ কৰিলে 8c minus 2c minus 16 তলত হ'ব c plus 8 এতিয়া যদি আমি হেৰি কৰো ইয়াত দুটাৰ পৰা কমন লও ইয়াত বাকিখিনি লিখি লও c কমন আহিব যে c plus 8 থাকিব তাৰ পিছত মাইনাস c plus 8 আমি দি ললো ইয়াত কমন আহিব 2 তাৰ পিছত ইয়াত হ'ব c plus 8 এতিয়া 2c ইয়াত c plus আকৌ কমন লও ইফালৰ পৰা এইখিনি মিল আছে গতে ইয়াত হ'ব আমাৰ কি c plus 8
আৰু ইয়াত থাকিব c, ইয়াত থাকিব -2 ডিভাইডেড বাই c প্লাস 8। তো এইখিনিৰ লগত এইখিনি মিলি গৈছে। তেতিয়া হ'ব আমাৰ হেৰি 2c হোল ইনটু c মাইনাস 2। তো এইখিনি হ'ব আনসার। আমার 7 নম্বৰটো হৈছে 5xy হোল ইনটু x স্কয়ার মাইনাস y স্কয়ার হরণ x প্লাস 2 x প্লাস y। গতিকে এইটো যদি আমি এনেকৈ লিখো যে 5xy হোল ইনটু x স্কয়ার মাইনাস y স্কয়ার হরণ x প্লাস y। এতিয়া আমি এইখিনি 5xy লিখিলো, তাৰপিছত এইটো সূত্র হিচাপে আছে, গতিকে এইটো আমি এটা x প্লাস y লিখিম আৰু এটা x মাইনাস y লিখিম। তাৰপিছত x প্লাস y লিখিলো, এইখিনিৰ লগত এইখিনি মিলি গৈছে, হৰণ যাব এবাৰ। গতিকে ইয়াত থাকিব কি 5xy হোল ইনটু x মাইনাস y। এইটো হ'ব আনসার। আমাৰ 8 নম্বৰটো হৈছে 10ab plus 4a plus 5b plus 2। এইখিনি হৈছে, তাৰপিছত হৰণ কি আছে 2a plus 1। এইখিনি আমি কি কৰিম, এনেকৈ লিখি লওঁ 10ab plus 4a plus 5b plus 2 divided by 2a plus 1। এতিয়া আমি এই দুটাৰ পৰা কমন লম, এই দুটাৰ পৰা কমন কি আহিব 2 আৰু হেৰি আহিব 2 পিছত a আহিব। এতিয়া কমন মানে দুটাৰ হৰণ যায় যিটো সংখ্যা 2 কমন আহিব আৰু ab আহিব। আমি এনেকৈ ভাঙিও ল'ব পাৰো, যেনেকৈ 2 হোল ইনটু এনেকৈ 5 হ'ব, এইটো ইনটু বুলি ধৰিলো, তাৰপিছত a ইনটু b, তাৰপিছত 2 ইনটু 2 ইনটু a 5 ইনটু b প্লাস 2। এতিয়া এইখিনি আৰু এইখিনিৰ পৰা কমন কি আহে, আগত তলৰখিনি লিখি লওঁ 2a প্লাস 1। এতিয়া এই দুই জায়গাৰ পৰা কমন হল আমাৰ 2 কমন, 2 আহিল, a কমন a আহিল, ইয়াত ৰৈ গল 5b আৰু মিল নাছিলে সেইকেইটা লিখিব, যিকেইটা মিল নাই সেইকেইটা আমি লিখিম। তাৰপিছত প্লাস মাজত ইয়াত ৰৈ গল 2, তাৰপিছত ইয়াত কোনো কমন নাই, গতিকে 1 কমন ল'ব লাগিব য'ত কমন নাথাকে। ইয়াত 5b আৰু প্লাস 2, তলত 2a প্লাস 1। এতিয়া আকৌ কমন ল'ম আমি দুয়োফালৰ পৰা 2a আমি লিখি ললো, তাৰপিছত ইয়াত হেৰি 5b প্লাস 2 কমন আহে দুয়োফালৰ পৰা, গতিকে ইয়াত আমি 5b আগতে লিখিব লাগিব, 5b প্লাস 2 আৰু ইয়াত হ'ব 2a প্লাস 1, ইয়াত 1 ৰৈ গৈছে, তাৰপিছত 2a প্লাস 1। গতিকে এইখিনিৰ লগত এইখিনি কেনসেল হ'ব। এতিয়া এনসাৰটো হ'ব 5b প্লাস 2। এইখিনি হ'ব আনসার। 9 নম্বৰটো হৈছে 3p পাৱাৰ 5 প্লাস 18p পাৱাৰ 4 মাইনাস 48p কিউব হৰণ 3p কিউব হোল ইনটু p প্লাস 8। গতিকে এইখিনি আমি হেৰি কৰিব পাৰো, 3p পাৱাৰ 5 প্লাস 18p পাৱাৰ 4 মাইনাস 48p কিউব ডিভাইডেড বাই 3p কিউব p প্লাস 8। এনেকৈ আমি লিখিব পাৰি। এতিয়া আমি এইখিনিৰ উৎপাদক কৰিম। তাৰ আগত আমি এই গোটেইখিনিৰ পৰা p কিউব কমন ল'ব পাৰিম, 3 আৰু p কিউব কমন ল'ব পাৰিম। এতিয়া 3p কিউব আমি কমন ললো, ইয়াৰ পৰা 3 আহি গল, p 5টাৰ পৰা 3টা গলে 2টা থাকিব, ইয়াতে p স্কয়াৰ থাকিব, তাৰপিছত 3 18ৰ ভিতৰত 6 বাৰ হৰণ যায় আৰু 3টা p গুচি গলে এটা p থাকিব ইয়াতে, তাৰপিছত প্লাস 3 48ৰ ভিতৰত 12 বাৰ হৰণ যাব, 4 বাৰ হৰণ যাব, 3 12 3 12 3 এবাৰ, ইয়াতে একবাৰ হৰণ যাব 4ৰ ভিতৰত, তাৰপিছত 1 বাছে 18ৰ ভিতৰত 6 বাৰ, অৰ্থাৎ 16 বাৰ হৰণ যাব আৰু p কিউব ইয়াতে হৰণ কমন গৈছে, গতিকে ইয়াত হ'ব 16। তাৰপিছত ডিভাইডেড বাই 3p কিউব হোল ইনটু p প্লাস 8। এতিয়া আমি এইখিনি আৰু এইখিনি কেনসেল কৰিম, হৰণ হৈ আছিল। এতিয়া ইয়াত আমি উৎপাদক কৰিম, অর্থাৎ 16 উৎপাদক কি হয় 16 2 8 2 4 2 2, গতিকে মাজত 6 বনাব লাগে, তে 8
এই 3টাৰ পৰা হ'ব 8, 8ৰ পৰা 2 গ'লে 6 হ'ব। গতিকে p স্কোয়ার প্লাস 8 মাইনাস 2 হোল ইনটু p প্লাস 16 তাৰপিছত ইয়াত হ'ব p প্লাস 8। এতিয়া আমি ইয়াত কি কৰিম p স্কোয়ার প্লাস 8ৰ লগত p পূৰণ হ'ব 8p, 2 লগত হ'ব 2p প্লাস 16 ডিভাইডেড বাই p প্লাস 8। এতিয়া এই দুটাৰ পৰা কমন আহিব p, তো p প্লাস 8 থাকিব। ইয়াত দুটা p আছিল, এটা আহিলে এটা ইয়াতে গ'লে আৰু ইয়াত p গুচি গ'ল, 8 ৰৈ গ'ল। তাৰপিছত মাইনাস এই দুটাৰ পৰা 2 কমন আহিব, তো p প্লাস ইয়াতে কি হ'ব 8 হ'ব। তাৰপিছত ইয়াত হ'ব আমাৰ p প্লাস 8। সৰি আমাৰ ইয়াতে মাইনাস আছিলে, গতিকে এইটো মাইনাস হ'ব, এই গোটেইখিনি মাইনাস হ'ব। গতিকে মাইনাস হলে ইয়াত আমাৰ হ'ব মিলি যাব, মাইনাসে ইয়াতে মাইনাস হ'ব, মাইনাসে মাইনাসে প্লাস হ'ব। গতিকে সরি এইটো প্লাসই হ'ব, সরি মাইনাসে প্লাসে মাইনাস, এতিয়া মিলি গৈছে। এতিয়া আমি কি কৰিম, আকৌ কমন ল'ম, এই দুটাৰ পৰা এইটো মিল আছে, গতিকে p প্লাস 8 হোল ইনটু ইয়াত ৰৈ গ'ল p আৰু ইয়াত ৰৈ গ'ল -2, তাৰপিছত ইয়াত p প্লাস 8 হ'ব। এইখিনিৰ লগত এইখিনি মিলি গৈছে, গতিকে এনসাৰটো হ'ব p মাইনাস 2। দ নাম্বাৰটোত হৈছে 4pq স্কোয়ার মাইনাস 40pq প্লাস 84p হৰণ 2p হোল ইনটু q মাইনাস 7। তো 4pq স্কোয়ার মাইনাস 40pq প্লাস 84p divided by 2p whole into q minus 7। এতিয়া এইখিনিত আমি হেৰি কৰিব পাৰি, এই গোটেইখিনিৰ পৰা আমি 4 কমন ল'ব পাৰো আৰু p কমন ল'ব পাৰো। তো 4 কাৰণ গোটেইখিনিক 4 ৰে হৰণ কৰিব পাৰি আৰু p ৰে হৰণ কৰিব পাৰি, তো 4p কমন হ'ব। এতিয়া 4 ইয়াতে গুচি আহিছে, p গুচি আহিল, গতিকে q স্কোয়ার ইয়াতে থাকিব, মাইনাস 4 ৰে 40ক হৰণ কৰিলে 10 বাৰ যাব, আৰু ইয়াত p গুচি গৈছে, q থাকিব। তাৰপিছত প্লাস ইয়াত 4 ৰে হৰণ কৰিলে 2 বাৰ, 8ৰ ভিতৰত 4 ৰ ভিতৰত এবাৰ, আকৌ p গুচি গৈছে, গতিকে এইখিনি কমন ললো। তাৰপিছত তলত থাকিব 2p হোল ইনটু q মাইনাস 7। এতিয়া 2 4 ৰ ভিতৰত হৰণ যায় 2 বাৰ, p কেনসেল হল। তাৰপিছত তলত থাকিব q মাইনাস 7। এতিয়া ওপৰখিনি আমি উৎপাদক কৰিম, তাৰ আগত 21ৰ উৎপাদক উলিয়াই লওঁ। 21ৰ উৎপাদক হ'ব 3 ৰে দিলে 7 বাৰ, মাজত 10 বনাব লাগে, 7 আৰু 3 যোগ কৰিলে 10 হ'ব, এইটো 3 প্লাস এইটো 10 হ'ব। গতিকে ইয়াত হ'ব আমাৰ q স্কোয়ার, তাৰ আগত আমি ইয়াতে 2 লিখি লওঁ, 2 মাইনাস ইয়াতে হ'ব 7 প্লাস 3 হোল ইনটু q প্লাস 21। এতিয়া আমি হেৰি কৰি লওঁ, 2 হোল ইনটু q স্কোয়ার মাইনাস q ৰে পূৰণ কৰিলে 7q প্লাস 3q প্লাস 21, q মাইনাস 7, 2 হোল ইনটু ইয়াতে হ'ব q স্কোয়ার মাইনাস মাইনাসেৰে পূৰণ কৰিলে 7q মাইনাস 3q প্লাস 21 divided by q minus 7। এতিয়া 2 হোল ইনটু এই দুটাৰ পৰা কমন আহিব কিমান, এই দুটাৰ পৰা q কমন আহিব, এতিয়া ইয়াত দুটা আছিল, এটা থাকিব q আৰু 7 থাকিব ইয়াতে। তাৰপিছত মাইনাস এই দুটাৰ পৰা 3 কমন আহিব, q minus 7 হ'ব। তাৰপিছত q minus 7 2 হোল ইনটু ইয়াত আকৌ যদি কমন লয়, এইখিনি আৰু এইখিনি কমন আহিব, q minus 7, গতিকে ইয়াত ৰৈ গ'ল q, ইয়াত ৰৈ গ'ল -3, এইটো নালাগে এতিয়া, q minus 7। এতিয়া এইখিনিৰ লগত এইখিনি মিলি গৈছে, কেনসেল হ'ব, গতিকে আনসাৰটো হ'ব 2 হোল ইনটু
কিউব মাইনাস 3 এইখিনি হ'ব এনসাৰ। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু পৰৱৰ্তী ভিডিঅ'বোৰ পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।